নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আমাৰ ইয়াত দেখা পাই আছে ইয়াত 2 মাহ হৈছে পাতিহাঁহৰ পোৱালি আৰু 1 মাহৰ ভিতৰত কমপ্লিট জানুৱাৰীত এইবিলাক সেল হৈ যাব। এইবিলাক আমি ৰাখিছোঁ জানুৱাৰীত সেল কৰাৰ কাৰণে। প্ৰত্যেক বছৰে ৰাখোঁ আমি, মানে জানুৱাৰীৰ সময়ত হাঁহ বা কুকুৰা চৰাই এইবিলাক চাহিদা বহুত বেছি হয়। মানে জানুৱাৰী, বিহু আৰু হল ক্ৰিছমাছ একেলগত 3টা পৰি যায়। তো বহুত ভাল এটা প্ৰফিট হয় সেইখিনি সময়ত, মানে হাঁহ কুকুৰা চৰাই আদি যদি পালন কৰে। তো কিছুমানে নতুনকৈ পালন কৰিব বিচাৰে, ফাৰ্মৰ বিষয়ে মানে সিমান এটা গুৰুত্ব নিদিয়ে বা সিমান নাজানে। তো আমাৰ পৰা যদি আপোনালোকে হাঁহ কুকুৰা এইবিলাক পোৱালি আদি লয়, তেতিয়াহ'লে আমি 100% গাইডলাইন্স দিওঁ, কোন সময়ত কোনটো মেডিচিন দিব লাগে, কোন সময়ত কোনটো ভেকচিন দিব লাগে, ইয়াৰ ব্ৰিডিং কেনেকৈ কৰিব লাগে, কেনেকৈ ৰাখিলে ভাল, কোনটো দানা দিব লাগে, আৰু দানা চেঞ্জ কৰাৰ সময়ত কি মেডিচিন দিব লাগে বা ভিটামিন এইবিলাক কোন সময়ত কোনটো দিব লাগে, সম্পূৰ্ণ তথ্য মানে আমি জনাই থাকোঁ। আৰু পাতিহাঁহ যিটো পিয়ৰ লোকেল পাতিহাঁহ আৰু পিয়ৰ লোকেল কুকুৰা চৰাই এইবিলাক অল অসম ডেলিভাৰীৰ সুবিধা আছে, কিন্তু 100 পিচ ল'লে অলপ অসুবিধা হয়। কমচে কম 200 পিচ যদি লয় তেতিয়াহ'লে অল অসম ডেলিভাৰীৰ সুবিধা আছে। 200ৰ ওপৰত ল'ব লাগিব। আৰু কেনেকৈ ব্ৰিডিং কৰিব লাগে চাওক, আমাৰ ইয়াত ব্ৰিডিঙো বনোৱা হৈ আছে। মানে ইয়াত আৰু এটা বেচ আমি ইয়াত উঠাই দিম, যিহেতু জানুৱাৰীৰ পিছত জানে যে গাঁৱে গাঁৱে বেমাৰ আহি যায়, চব হাঁহ কুকুৰা চৰাইবিলাক চব মৰি শেষ হৈ যায়। তো সেই সময়ত দামবিলাক অলপ বেছি পোৱা যায়। তো ইয়াত আছে পাতিহাঁহ, এইবিলাকো কমপ্লিট আমি মানে বৰ্তমান আমাৰ ফাৰ্মত ৰাখিম, মানে বিক্ৰীৰ কাৰণে মাংসৰ কাৰণে বনাম। তো পোৱালি আছে, পোৱালি এভেইলেবল আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ, ছয়গাঁও, বকো, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, এইখিনি এৰিয়াৰ ভিতৰত ল'লে 100 পিচ ল'লে দিব পাৰিম। আৰু যদি কোনোবাই বেছিকৈ লয় 100 পিচৰ ওপৰত ল'লে, 200 পিচ ল'লে অল অসম ডেলিভাৰীৰ সুবিধা আছে। আৰু এইখিনি দেখা পাই আছে 12 মাহে কণী পৰা কুকুৰা চৰাই, ৰ'ড আইলেণ্ড ৰেড। মানে এইটো কুকুৰা চৰাই কণী দেখাত আমাৰ লোকেল কুকুৰা চৰাইৰ দৰে হয়, মানে অলপমান ব্ৰাউন আহে। এই কুকুৰা চৰাই নিজে উমনি নলয়, এই কুকুৰা চৰাই 12 মাহে মানে কণী পাৰি থাকে নন ষ্টপ। যদি বাহিৰত আমাৰ থলুৱা কুকুৰাৰ নিচিনা ধান চাউল দিয়ে তেতিয়াহ'লে বছৰত মানে 220টাৰ পৰা 240টামান কণী পাৰে। আৰু যদি কোম্পানীৰ দানা খুৱায় তেতিয়াহ'লে 280ৰ পৰা 300টালৈকে কণী পাৰে। আৰু এইখিনি আছে চীনা হাঁহ, মুস্কবি ডাক, এইবিলাকো বৰ্তমান এভেইলেবল আছে। বৰ্তমান 3 মাহৰ পোৱালি আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু মোৰ ঘৰৰ পৰা যি লয় কমকৈ লয় ঘৰৰ পৰা ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। আৰু যদি ফাৰ্মৰ বিষয়ে অধিক জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব ভিডিঅ'ৰ জৰিয়তে। তেতিয়াহ'লে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।